নমস্কাৰ ষ্টুডিঅ'ত মই জাহিদ আহমেদ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ্ৰম আসামৰ কিছু ভুল ভাল বাতৰি। এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ আপোনালোকক দিব বিচাৰিছোঁ। সবিশেষে আপোনালোকক জনাব পাই বহুত বেছি সুখী যে বৰপেটা ৰোডত যি ভয়ংকৰ যি চুৰিকাণ্ড হৈছিল আৰু এই চুৰিকাণ্ডৰ লগত জড়িত থকা ব্যক্তিকেইজনৰ নাম আৰু লিষ্ট আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ, বিগ আপডেট আপোনালোকক দিব পাই বহুত বেছি সুখী যে বৰপেটা ৰোডত যি আ অলংকাৰ চুৰিকাণ্ড হৈছিল, চেংপো যি দোকানত যি আ অলংকাৰ প্ৰায় 12 কোটি টকাৰ আ অলংকাৰ চুৰি হৈছিলে আৰু এই চুৰিকাণ্ডৰ লগত জড়িত থকা ব্যক্তিকেইজনৰ নাম আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত মই আপোনালোকক জনাব পাই বহুতে বেছি সুখী। ব্যক্তিকেইজনৰ নাম হৈছে, মই আপোনালোকক অকণমান শুনাব বিচাৰিছোঁ, ৰহিত আহমেদ, প্ৰিয়াংশু আলী, মুকেশ আহমেদ, তুষাৰ বিশ্বাস। সৰি মই অকণমান চোৱাতে ভুল কৰিছোঁ। বৰপেটা ৰোডৰ ডকাইত কাণ্ডৰ এক বিগ আপডেট। 12 কোটিৰ গহনা নিয়া ডকাইতৰ নাম প্ৰকাশ, ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তাৰপিছত তুষাৰ বিশ্বাস। এই যে অকণমান ফান কৰিলোঁ, মানে ষ্টুডিঅ'ত মই আজি অকণমান ফান কৰিলোঁ, অকণমান ভুল ভাল বাতৰি দিলোঁ। এতিয়া গোটেই অসমত টুল পাৰ কৰিছে। প্ৰথম দিন নিউজ চালোঁ কি আৰু আজিৰ নিউজ চালোঁ কি, এই যে হিন্দু মুছলমানৰ মাজত যে এটা বিভেদৰ সৃষ্টি কৰে ন, কিছুমান পৰ্টেল চেনেলৰ কাৰণে, কিছুমান ভুল ভাল বাক্যৰ কাৰণে, কিছুমান ভুল ভাল নিউজৰ কাৰণে আজি আমাৰ মাজত কিন্তু এক ভেদাভেদৰ সৃষ্টি বেছিকৈ হৈ আছে। কিয় আজি বেলেগকৈ নিউজ ওলাল? যোৱাকালিৰ নিউজত চালোঁ আলী আহমেদ শ্বেখ, আজি আকৌ ৰায় দাস কুমাৰ বিশ্বাস। এই যোনটো ভুল ভাল নিউজ বাতৰি আপোনালোকে দিয়ে, এতিয়া চাওক, মই এটা কথা কওঁ, চুৰি কাণ্ড বেয়া কামত কোনো হিন্দু মুছলমান নাথাকে, কোনো ধৰ্ম নাথাকে। মুছলমান মানুহেও বেয়া কাম কৰে, হিন্দু মানুহেও বেয়া কাম কৰে, বড়ো মানুহেও বেয়া কাম কৰে। গতিকে এই বেয়া কামত কিন্তু কোনো হিন্দু মুছলিম নাথাকে, সেইটো সদায় মনত ৰাখিব। গতিকে আজিৰ যোনটো নিউজ ওলাল, নাজানো এইটো সঁচা নে মিছা। এতিয়া নিউজ চেনেলবোৰত যিবিলাক চাওঁ আমি সেইবিলাকে বিশ্বাস কৰোঁ। যোৱাকালি চালোঁ আলী আহমেদ শ্বেখ, আজি আহিছে ৰায় কুমাৰ দাস বিশ্বাস। গতিকে আমি মানে বিভ্ৰান্তি সৃষ্টি হৈ গৈছোঁ আমি নিজে, যে কোনটো বিশ্বাস কৰিম। আপোনালোকে কমেণ্ট কৰিবচোন।